সনাতনী হিন্দু সমাজৰ পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা সন্দৰ্ভত সামাজিক মাধ্যমত এগৰাকী মৌলানাই কিছু বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল। মৌলানাৰ মন্তব্যৰ সন্দৰ্ভত মঙলবাৰে দিনৰ 1 বজাত ঢেকিয়াজুলিত ক্ষোভ প্ৰকাশ কৰিলে সনাতনী বীৰ হিন্দু সেনাৰ অসম প্ৰান্তৰ সহপ্ৰমুখ মণিকণ দাসে। দীপাৱলী আৰু কালী পূজা সন্দৰ্ভত মন্তব্য দিয়া মৌলানাগৰাকীৰ বিৰুদ্ধে আজি ঢেকিয়াজুলিত মণিকণ দাসৰ মন্তব্য এনেধৰণৰ। সব আগন্ত আমাৰ দেৱালী য'ত কালী পূজা আছে, দেৱালী মানে এটা পোহৰৰ উৎসৱ। যেতিয়া ৰামে সীতাক ৰাৱণক যুদ্ধ কৰি জয় কৰি আহোঁতে তেতিয়া মানুহে পোহৰৰ উৎসৱ পালন কৰিছিল দেৱালী। আৰু কালী পূজা হ'লেতো বেলেগ বস্তু আমাৰ পূজা। কিন্তু এটা মৌলানাক দেখিছোঁ আপোনাৰ এই দেৱালীক লৈ আৰু আমাৰ কালী পূজাক লৈ এটা বিৰূপ মন্তব্য কৰিছে। আৰু এই মৌলানাজনক ক'ব চাইছোঁ, চব মুছলমান সম্প্ৰদায়ক আমি মৌলানাক ভাল মৌলানাক সন্মান কৰোঁ। আৰু দাড়ি টুপি লগালে যে মৌলানা হ'ব এইটো কেতিয়াও নহয়। ই মৌলানা নহয়, ই এটা উগ্ৰপন্থী জিহাদী। আজি এই জিহাদীটো আমাৰ পূজা পাতলক বিৰূপ মন্তব্য দিয়াৰ পৰা দূৰত থাকক। পৰৱৰ্তী সময়ত যদি সনাতনী বীৰ ইউনিয়নৰ সদস্য লাগিব লাগে, এই কুইটন্তি থানাত ভৰা হ'ব। আৰু তেওঁৰ ধৰ্মক লৈ আমি আঘাত দিয়া নাই। আমাৰ সনাতনীক লৈ ধৰ্ম দিব লাগে, আঘাত দিব লাগে, তেওঁ অধিকাৰ ক'ত পালে? আমাৰ কিবা উৎসৱক লৈ কিবা ক'ব, আমাৰ আছে নহয় জ্যেষ্ঠ মানুহ, আমাৰ কিবা ক'ব লগা আছে, হিন্দু সমাজ আছে, আমি আলোচনা কৰিম। তেওঁ আমাৰ এই হিন্দু উৎসৱক লৈ ৰাজনীতি কৰিব, তেওঁ বিৰূপ মন্তব্য দিব, তেওঁ সকিয়াও নিদিছোঁ সনাতনী বিনা। যদি আইনদা আপুনি এই মন্তব্যৰ বিৰুদ্ধে হওক, আপুনি এই জিহাদী মেণ্টেলিটি পাকিস্তান হওক বাংলাদেশ হওক তাতে ৰাখক। আপুনি আমাৰ এই সনাতনী ধৰ্মক লৈ যদি বিৰূপ মন্তব্য আঘাত কৰে, পৰৱৰ্তী সময়ত আমাৰ তেওঁক কিন্তু আমি গৃহীত ব্যৱস্থা লগে লগে বাধ্য। বিভিন্ন সংগঠন সনাতনী সংগঠনবিলাকে তেওঁৰ নামত গোচৰ দিছে। এইকাৰণে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আৰু অসমৰ সন্মানীয় DGP হাৰ্বিত চাংগুৰিয়া এই কালপিতটোক ইমিডিয়েট এৰেষ্ট কৰক, এৰেষ্ট কৰি কঠোৰ শাস্তি দিয়ক। তেওঁ কুলনো মৌলানা চলানা, তেওঁ 2 নম্বৰী মানুহ। আৰু তেওঁ দাড়ি টুপিও ৰাখিলে যে মৌলানা হ'ব এইটো কেতিয়াও নহয়। এই মৌলানা নামত ভণ্ডামী। আৰু মৌলানা হ'লে মই সন্মান কৰিলোঁ, ভাল মৌলানা এই এটা বিৰূপ মন্তব্য কেতিয়াও নকৰে। এইকাৰণে এই দুষ্ট চক্ৰটোক, এই পকলণ্ডটোক এৰেষ্ট কৰি কঠোৰ শাস্তি দিয়া সনাতনী বিন্দুৰ পৰা দাবী জনাইছোঁ।